জালুক হৈছে মছলাৰ ৰজা, কিন্তু এই মছলাই আপোনাৰ বিভিন্ন সমস্যা দূৰ কৰে। বহুতো শাৰীৰিক সমস্যা দূৰ কৰাত সহায় কৰে এই উত্তম মছলাবিধে। জালুক সকলো ৰন্ধা খাদ্যতে ব্যৱহাৰ কৰা হয়। জালুক ব্যৱহাৰ কৰিলে মাছ মাংসৰ সোৱাদেই নহয়, আন বহু কাৰণত শৰীৰৰ বাবে অতি প্ৰয়োজনীয় এইবিধ মছলা। কাহ চৰ্দি কফ হ'লে জালুকৰ চাহ খালে বহুখিনি উপশম পোৱা যায়। লগতে বদহজম এচিডিটিৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰোগ প্ৰতিৰোধী হিচাপে গণ্য কৰা হয় জালুকক। জালুকত বহু প্ৰয়োজনীয় উপাদান থাকে, সেইবাবে জালুকক মছলাৰ ৰজা বুলি কোৱা হয়। যেতিয়া শৰীৰত এচিডৰ মাত্ৰা বৃদ্ধি পায় তেতিয়াই বাত বিষৰ মাত্ৰা বৃদ্ধি হয় বুলি জানিব পৰা গৈছে। লগতে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হয়। দৈনিক জালুক সেৱন কৰিলে গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি। আজিকালি মেদবহুলতা, শৰীৰৰ অতিৰিক্ত ওজনৰ পৰা হাত সাৰিবলৈও জালুক অতি উত্তম। জালুকত এণ্টি অক্সিডেণ্ট ভিটামিন এ থাকে। ইয়াৰ বাবে জালুকত বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে। হালধিৰ লগত জালুক মিহলাই খালে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ হয়। তাৰ উপৰিও চৰ্দি, জ্বৰ, কাহ, কফৰ বাবেও জালুক অতি উপকাৰী। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।